হেপাহৰ ভোগালী আৰু হেপাহৰ ভোগালী ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে উদযাপনৰ প্ৰস্তুতি আৰু প্ৰস্তুতি চলিছে নালাপাৰাটো আৰু সেইগৰাকী বিশিষ্ট সমাজকৰ্মী শিল্পী বাহিবাদক ভায়লিন বাদক ভোলাৰাম ক্ৰু ডাঙৰীয়াৰ তত্ত্বাৱধানত উদযাপিত হৈছে ভোগালী বিহু। আমাৰ লগত আছে বিদিশা বাইদেউ, আমাৰ লগত সুদীপ্তা জে বড়ো বাইদেউ আছে আৰু এইদৰে ইয়াতে গীতে মাতে এটা বেলেগ ধৰণৰ পৰিৱেশ হৈছে। আচলতে প্ৰথমতে আমাৰ জ্যেষ্ঠজনলৈ সেৱা জনাই ডেম'ক্ৰেচি ৰিপৰ্টৰ তৰফৰ পৰা আমি আৰম্ভ কৰিছোঁ আপোনাৰ এই আয়োজনৰ বিষয়ে আৰু অসমবাসীক আজিৰ এই ভোগালী দিনত এটা আশীৰ্বাদ দিব লাগে আপুনি। মোৰ প্ৰথমতে ইংৰাজী নৱবৰ্ষৰ এই ভোগালী বিহু উৎসৱটোৰ দ্বাৰাই অসমবাসীক মই ধন্যবাদ জনাইছোঁ। মই এইটো ক'ব বিচাৰিছোঁ যে এই অনুষ্ঠানটো এতিয়া নহয়, মই আজি 8 বছৰমান মই চলাই আছিলোঁ, মই নিজে চলাই আছিলোঁ। 1 বছৰ মই 7টা জাতি লগ হৈ মই কৰিছিলোঁ। তেওঁলোকে কৈছে খুৰা আপুনি আৰু আগুৱাই লৈ যাওক। মই কৈছোঁ ৰাইজে সহযোগ নাই বাবা, মই কেনেকৈ লৈ যাম। তেওঁলোকে কৈছে আমি আছোঁ, সেই বুলি চিন্তা কৰি আছোঁ। এতিয়া মই চিন্তা কৰিলোঁ এতিয়া সময় হৈ আহিল, ধৰক আমি প্ৰস্তুতি চলাব লাগে আমি প্ৰায় 1 মাহৰ 2 মাহৰ আগত। সেয়েহে মই এই অঞ্চলৰ নালাপাৰা সৰুসজাই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ সকলো ভাই বন্ধুক তেওঁলোকক মই নিমন্ত্ৰণ কৰিছোঁ ইয়াত এটা সভা হোৱাৰ কাৰণে। সভাত উপস্থিত আছিল ৰাইজে। তেখেতসকলে কৈছে যে আপুনি সেই প্ৰস্তুতিটো লোৱাটো ভাল হৈছে, আমি আপোনালোকৰ আছোঁ। গতিকে সেয়েহে মই আগবাঢ়িব বিচাৰি আজি সকলো আমাৰ এই অঞ্চলৰ সৰুসজাই অঞ্চলৰ দক্ষিণ ছাইড আমি এই প্ৰস্তুতিটো চলাই আহিছোঁ। মই চিন্তা কৰিছোঁ যিসকল আমাৰ নতুন প্ৰজন্ম ধৰক ইয়াতে বেলেগৰ পৰা আহি বাস কৰিছে, তেওঁলোকৰ ল'ৰা ছোৱালী ইয়াতে জন্ম হৈছে, কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক জন্ম হয় আজি কিবা গৰুৰ ঠেং কেইখন তাকো নাজানে, গাহৰি ঠেং কেইখন নাজানে। গতিকে আমি ভেলাঘৰটো মেজি কেনেকৈ হয় এইটো নাজানে। গতিকে মোক মানে এনেকুৱা সঁহাৰি জনাইছে যে আপুনি কৰক দাদা আমি আছোঁ বুলি কোৱাৰ কাৰণে মই এই ভেলাৰ আয়োজন কৰিছোঁ। আৰু এই আয়োজনত আমি বহুত চেষ্টা মানে গোটেই ৰাইজে মোৰ সহায় কৰিছে। মই ক'ব বিচাৰিছোঁ ভেলাঘৰটো আমি ভেলাঘৰ কিহৰ কাৰণে কৰা হয়, আমি মেজিটো কেনেকৈ জ্বলা হয় সেইটো সকলোৱে বিভিন্ন মতামত বেলেগ বেলেগ। কিছুমানে কয় বোলে আমি খেতিয়ক ৰাইজ, আমি খেতি কৰি আমি ডাঙৰ হৈছোঁ, খেতি কৰি আমি ইয়াতে মোৰ মা দেউতাই লেংচি মাৰি পথাৰ গৈ ধান ৰুই এই যেতিয়া আমি আঘোণ মাহত পথাৰৰ পৰা আমি এই খেতি চপাওঁ, সেই খেতি চপা সোণগুটি বুলি আমি ভাবোঁ। সেই সোণগুটিৰ আমি ভোগালী বিহুৰ আগে আমি আঘোণ মাহত আমি সেইটো আমি কৰোঁ, কি বুলি কয় নোৱা বুলি কওঁ। সেই নোৱা খাওয়াৰ এটা নিয়ম আছে আমাৰ। মই মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ আমাৰ কাৰ্বি হিচাপে আমি গাহৰি কাটে, গাহৰি নহ'লে আমাৰ এই এইটো নোৱা খাটো নহয়। কিন্তু আজিকালি সেইটো গাহৰি নাখায় আজিকালি মানুহবিলাক, আমি কাৰ্বি জাতি হ'লেও বহুত কমিছে নাখায়। গতিকে আমি নতুন হিচাপে আমি মাহ প্ৰসাদেৰে বা আমি সেইদিনাখন এনেকুৱা কৰোঁ যে আমি নতুন চাউল আৰু এনেকুৱাকৈ আমি ভোজ ভাত খাৱাৰ নিয়মটো কৰোঁ। কিন্তু ইয়াৰ পিছত আমি আকৌ আহিল নহয় ভোগালী বিহুটো। এই ভোগালী বিহুটো কেনেকৈ পাতোঁ, গতিকে সেই ভোগালী বিহুটো
মই আগত কোৱাৰ দৰে সকলো ৰাইজে মোক ইয়াতে মোক সহায় কৰিছে। এই ভোগালী বিহুটো কাক পূজা কৰোঁ, আমি ব্ৰহ্মাক কৰোঁ নে ইন্দ্ৰক কৰোঁ, সেই হিচাপে মোক এনেকৈ প্ৰশ্ন আহি যায়। গতিকে মই ক'ব বিচাৰিছোঁ মকৰ সংক্ৰান্তিত আমি এই ভোগালী বিহুটো ব্ৰহ্মাক লৈকে আমি পূজা কৰা বুলি মই চিন্তা কৰোঁ। কাৰণ সকলোৱে বেলেগ বেলেগ কয়, কিন্তু মোৰ কথা মতে কৈছোঁ, হ'ব পাৰে নহ'ব পাৰে। কিন্তু আমি ভোগালী বিহুটোৰ যিটো প্ৰস্তুতি চলাওঁ, আমি আমাৰ যিটো ব্ৰহ্মাই স্বজন কৰা, গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেখেতলোকে আমি এনেকৈ স্মৰণ কৰোঁ যে আপুনি এতিয়া আপুনি এই মকৰ সংক্ৰান্তিৰ দিনাখন আপোনাক ব্ৰহ্মাক আমি স্মৰণ কৰিছোঁ। গতিকে আপুনি যে গোটেই পৃথিৱীত মিলা প্ৰীতিৰ লগতে গোটেই পৃথিৱীখন যে ব্ৰহ্মা বিষ্ণুৱে আমাক যেন মৰম কৰে আৰু কোনো অপ্ৰীতিৰ ঘটনা নঘটে, তাৰ কাৰণে তেওঁলোকক মই প্ৰাৰ্থনা জনাইছোঁ। আৰু এই অনুষ্ঠানটোত নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাক ইয়াতে আছে, গীত মাত কৰিছে, আৰু আমি ভেলাঘৰ অলপ আগতে আমি জ্বলাইছোঁ। গতিকে সকলো ৰাইজক মই অনুৰোধ কৰিছোঁ, আৰু বিশেষকৈ মই অনুৰোধ কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মামা বুলি কয়, কিন্তু ময়ো মামা বুলিয়ে কৈছোঁ দিয়াচোন, মতকৈ হ'ব পাৰে। কিন্তু মামা, আপুনি এই ভোগালী বিহুটো উৎসৱটো অন্যফালে নগৈ যাতে সকলো মানে নাজানাত যাব পাৰে, তেওঁলোকক আমি ভুল বুলি নকওঁ। তেখেতক আদৰি আনি যে প্ৰকৃত যি কি ভেলাপুঁজি বনাব লাগে তেনেকৈ বনাই পেলাই সেইদিনাখন মানে প্ৰস্তুতি চলাব লাগে। তাৰ কাৰণে আপোনালোকক অনুৰোধ কৰিলোঁ, আপুনি যে বুজাই আনে নিশ্চয় কৰিব। আৰু যেনেকৈ আপুনি এই যে বিহু পাতিলে, এই বিহু পাতাটো আপোনাৰ দ্বাৰা হৈছে, গতিকে এই ভোগালী বিহুটো বিশ্ব দৰবাৰলৈ নিয়াৰ কাৰণে নিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। দুগৰাকী বাইদেউ আছে, কণ্ঠশিল্পী বাইদেউ, বিদিশা বাইদেউ আছে, গীতেৰে শুভেচ্ছা এটা দি দিয়ক। নমস্কাৰ। প্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা, লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভোগালীৰ ভোগৰ উৎসৱ, আৰু আজি ইয়াতে আহি খুব ভাল লাগিছে। নালাপাৰাত ভোলাৰাম ক্ৰ ডাঙৰীয়াৰ নেতৃত্বত আমি খুব ফূৰ্তি কৰিছোঁ। যিবিলাক বস্তু দেখা নাছিলোঁ, ধৰক এতিয়া গুৱাহাটী মহানগৰীত এইবোৰ সঘনাই দেখা পোৱা নাযায়, কিন্তু গাঁৱত এই পৰিৱেশটো খুবেই ভাল লাগে। ভেলাঘৰ পুঁজি ইয়াতে মানে এইবোৰ জ্বলোৱা হৈছে, ভাল লাগিছে, আৰু সকলো মানুহে একেলগে আমি মিলা প্ৰীতিৰে গোটেইখন উপভোগ কৰিছোঁ। লগতে গীত নাট্য এইবিলাকৰ মাজেৰে আজি এই সুন্দৰ মানে দিনটো আমি উপভোগ কৰিছোঁ। গতিকে সকলোৱে এনেদৰে আগবাঢ়ি আহক আৰু ভোগালীৰ এই সুন্দৰ সময়বিলাক উপভোগ কৰক। লগতে সকলোৱে এইবিলাক মিলা প্ৰীতিৰে মানে সকলোৰে মাজত এক হৈ থকাৰ প্ৰতিজ্ঞা লওক। বাইদেউ আছে, বাইদেউৰ পৰা এটা বাৰ্তা ল'ম যে সুচৰিতা যে বড়ো বাইদেউ আহিব লাগে, যে ভোলাৰাম ক্ৰ ডাঙৰীয়াই গোটেই জীৱন জুৰি সমাজখনৰ কিবা এটা কৰাৰ চেষ্টা কৰি আহিছে। তেওঁ কৈছে যে আজি গৰুৰ খেন্দখন কাৰ কেতিয়া এইটোৱে নাজানা হৈছে বাচ্ছাবিলাকে, তো এই প্ৰজন্মক জনাবলৈ তেওঁ এটা প্ৰয়াস কৰিছে। গতিকে এই তেওঁৰ যিটো এটা সমাজমুখী চিন্তাটোক আপুনি কি ক'ব? এইটো বহুত প্ৰশংসনীয় পদক্ষেপ তেখেতৰ। আজি আপোনাৰ এই কংক্ৰিটৰ মহানগৰীত সঁচাকৈ ক'ব গ'লে মোৰ ছোৱালী দুজনী, তেওঁলোক এতিয়া বাহিৰতে থাকে, ডাঙৰেই হ'ল, তেওঁলোকো আনকি নাজানে মেজি কি, ভোগালীত আমি কেনেকৈ কি কৰোঁ। সৰুতে পাইছিলে, কিন্তু যেতিয়া গুৱাহাটীত মানে আহিলোঁ, শ্বিফ্ট হ'লোঁ, এইবোৰ অকণমান নোহোৱা হৈ গ'ল। তথাপিও আমি যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ তেওঁলোকক মানে গাঁৱত গৈ দেখুৱাব, কিবা কৰিব, কিন্তু পঢ়া শুনাৰ তাগিদাত তেনেকৈ ইমান যোৱা তেনেকৈ নহয়গৈ। কিন্তু মানে দুখ লাগে, আমাৰ ল'ৰা ছোৱালীবোৰো আনকি মানে এইবোৰ ইমান মানে বুজি নোপোৱা হৈ গ'ল। গতিকে অহা আমাৰ প্ৰজন্মক এইবিলাক দেখুৱাব পায় বা দেখাব লাগে। সেইটো হয়, আয়োজনৰ বহুত মানে প্ৰয়োজন হৈছে, আৰু তেখেতে ইমান ধুনীয়া এটা পদক্ষেপ গ্ৰহণ কৰাটো বহুত প্ৰশংসনীয়, মানে বহুত ভাল পাইছোঁ। হয়, এভাগী গীত এটা কিবা ভোগালী বিহুৰ লগতে শিল্পী দিৱস আহি আছে, একেবাৰে সমাগত শিল্পী মই তিনিও লোকৰ। গতিকে আজিৰ এই সুন্দৰ সময়খিনিত মই শিল্পী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধা জনাই অকণমান গাই দিছোঁ। লুই তৰা কাষত তৰাৰ তৰাউলি, লুই তৰা কাষত তৰাৰ তৰাউলি, পাৰ দীপাৱলী তেজৰে মোৰ, পাৰত দীপাৱলী তেজৰে মোৰ,
আইনা কান্দিবি আইনা কান্দিবি থাপনাৰ তেজেৰে বন্তি জ্বলাইছে সন্তানে আজি তোৰ পাৰত দীপাৱলী তেজৰে মোৰ লুই তৰা কাষত তৰাৰ তৰাউলি ধন্যবাদ দাদা এফাকি কিবা এটা গাই দিয়ে নেকি মই গাবলৈ মানে মই নিজে হেৰি কৰি আছোঁ বহাগৰ মোৰ বহাগৰ পৰা আহিল ভোগালী কঙালী